বাৰু আপুনি কম দামত ছেকেণ্ড হেণ্ড বাইক বা স্কুটি ল'বলৈ বিচাৰে নেকি? যদি আপুনি গোলাঘাটৰ হয় তেনেহ'লে গোলাঘাটবাসীৰ বাবে এটা সুখবৰ। গোলাঘাটত নতুনকৈ মুকলি হৈছে এটা ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ। নামটো হৈছে গণপতি মটৰ্ছ 2.0। নমস্কাৰ, মই প্ৰিয়ম, আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। বৰ বেছি সময় নকৰোঁ, আমি প্ৰথমতে ভিতৰলৈ যাম আৰু বাইক বা স্কুটিবোৰৰ দামবোৰ কেনেকুৱা আৰু কি আছে তেওঁলোকৰ কালেকশ্যন আমি চাই যাম। নমস্কাৰ, বাইক কি আছে কালেকশ্যন? বাইক আপোনাৰ গোটেইখিনি মডেলে পাই যাব। হয়, টিভিএছৰ পৰা ধৰি হণ্ডা, হিৰো, যিখিনি যদি আমি অকণমান দামবোৰ চাই যাওঁ কেনেকুৱা দামৰ হ'ব। স্কুটিও আছে, বহুতখিনি দেখিছোঁ স্কুটি। দামবোৰ কেনেকুৱা? আপোনাৰ 24 আৰু 25ৰ মডেল এণ্টৰ হয়। সেইখিনি মোটামুটি আপোনাৰ 70 to 80,000ৰ ভিতৰত আহি যাব। 70 to 80,000। এইখন ৰিফাইনেন্সো হৈ যাব আপোনালোকৰ। হেৰিলৈ মডেলবোৰ কেতিয়ালৈ ক'লে? 24 আৰু 25 নতুন হয় দাম। একেবাৰে নতুন। আৰু এইফালে এইবোৰৰ দাম কেনেকুৱা হ'ব? এইবোৰ আপোনালোকৰ মোটামুটি 40,000ৰ পৰা 60,000ৰ ভিতৰত পাই যাব। 21-22ৰ এক্টিভা হয়, 22-23ৰ মডেল। বাইক কি আছে? বাইক যদি চাওঁ আমি, বাইক এখন হাণ্টাৰ আছে, 25 চনৰ 25ৰ হাণ্টাৰ হয় এখন। একদম ৰয়েল এনফিল্ড। ৰয়েল এনফিল্ড এখন কিমান দাম বুলি ক'লে? এখন 160 পৰিব। 160। 25 চনৰ? 25 চনৰ হয়। এবছৰ হৈছে মানে? এবছৰ হৈছে। আৰু কেনেকুৱা ধৰণৰ আৰু কি আছে কালেকশ্যন বাইকৰ? ল' বাজেট লাগিলে ল' বাজেটো পাই যাব। মোটামুটি 15-20,000 পৰা ষ্টাৰ্টিং আছে। কোনখন? এক্টিভা পেপ আছে, এক্টিভা আছে। 20,000-15,000 পাই যাব। যদি কোনোবাই যদি ধৰক ল'বলৈ বিচাৰে বা ধৰক ফাইনেন্স কৰিব বিচাৰে, ৰিফাইনেন্সৰ সুবিধা হৈ যাব। ইয়াতে হৈ যাব ফাইনেন্স? ইয়াতে হৈ যাব ৰিফাইনেন্সত। ফাইনেন্স কৰিবলৈ হ'লে কিমান টকীয়া মানে ধৰক কিমান দামৰ? 19ৰ ওপৰ মডেল ল'ব লাগিব, তেতিয়াহে ৰিফাইনেন্সৰ সুবিধাটো পাব। আৰু ডাউন পেমেণ্ট আপোনালোকৰ 15-20,000 টকা, যদি চিভিল ভাল থাকে 10,000টো লৈ যাব। এটা কথা সুধো, কিছুমান ধৰক বাইক কেতিয়াবা ধৰক মানে হেৰি বেয়া আহিব পাৰে, এইবিলাক আপোনাক ইয়াত ধৰক ভাল কৰি কিনে চেল কৰে? আমি চাৰ্ভিচিং কৰি দিওঁ। এটা আমি কৰি দিওঁ আৰু চেল হোৱাৰ পিছত আৰু কাষ্টমাৰক আৰু এটা ফ্ৰী চাৰ্ভিচিং দিয়া হয় ইয়াৰ পৰা। ৱাৰেণ্টি কেনেকুৱা? ৱাৰেণ্টি 6 মাহৰ ৱাৰেণ্টি থাকে। 6 মাহৰ যিকোনো মানে চবৰে ৱাৰেণ্টি থাকে। আৰু যদি কোনোবাই ধৰক ল'বলৈ বিচাৰে, কিবা অফাৰ এতিয়া নতুনকৈ যদি খুলিছে? হেলমেট এটা ফ্ৰী আছে। হেলমেট ফ্ৰী আছে। যদি আপোনালোকে বাইক বা স্কুটি লয় হেলমেট ফ্ৰী পাব। আৰু তেল চেল কিবা ফ্ৰী কিবা দিয়া আছে? তেলৰ স্কুটিত আপোনাৰ তেল ফুল টেংকি থাকিব আৰু বাইকত 5 লিটাৰ তেল ফ্ৰী থাকিব। বাইকত 5 লিটাৰ তেল লিমিটেড অফাৰ কিমান দিন থাকিব? ধৰক 10 দিন আমি ৰাখি দিম আৰু। 10 দিনৰ ভিতৰত যোনে বাইক বা স্কুটি কিনে ইয়াৰ পৰা আপোনালোকে বাইকৰ কাৰণে 5 লিটাৰ তেল ফ্ৰী, আৰু যদি ধৰক স্কুটি লয় স্কুটিৰ কাৰণে ফুল টেংকি তেল পাব, লগত পাব এটা হেলমেট। এইখন হৈছে গণপতি মটৰ্ছ 2.0 গোলাঘাটৰ বেঙেনা খোৱা। মই দেখাই দিছোঁ এড্ৰেছটো কোনফালে। যদি চাই এড্ৰেছটো অকণ বাহিৰলৈ আকৌ এবাৰ দেখুৱাই দিওঁ, বাহিৰৰ পৰা এড্ৰেছটো। এইফালে যদি চাই এইফালে দেখিব আপোনালোকে আপোনালোকৰ যিখন গেটখন ৰেল গেট, বেঙেনা খোৱা চাৰিআলি পাৰ হৈ যিখন ৰেল গেট পাৰ হৈ আহি অকণমান দূৰ আহিয়ে এইফালে আছে আপোনালোকৰ গজাৰ ফেক্টৰীটো পোৱাৰ আগতে এইটো ৰাস্তাৰ কিনাৰতে আছে গণপতি মটৰ্ছ 2.0। এবাৰ যদি দেখুৱাই দিয়ে ওপৰখন, গণপতি মটৰ্ছ 2.0 এখন আচলতে কালি অপেনিং কৰা আছে। কালি আছিলে 18 তাৰিখ, কালি অপেনিং কৰিছে এইখন গণপতি মটৰ্ছ। আৰু ইয়াতে আপোনালোকৰ মন পচন্দৰ ছেকেণ্ড হেণ্ড বাইক বা স্কুটি, যিকোনো ধৰণৰ স্কুটি বা বাইক গোলাঘাটৰ ৰাইজে ইয়াৰ পৰা ধুনীয়াকৈ কিনিব পাৰিব। দাম একদম নিগচিয়েবল। তেনেকৈ কৈছে যে 15,000ৰ পৰা আৰম্ভ হৈছে স্কুটি হওক, আৰু বাইকবোৰো খুব ধুনীয়া মডেল, আৰু তেওঁলোকে চাৰ্ভিচিং কৰি দিয়ে যিহেতু, গতিকে ইয়ালৈ আহি চাব পাৰে।